ভগৱান শিৱ যিজনৰ সৈতে এই ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু বিনাশ দুয়োটাই জড়িত হৈ আছে, যাক দেৱৰো দেৱ মহাদেৱ বুলি কোৱা হয়। তেওঁৰ চাল চলন আদি আন সকলো দেৱী দেৱতাৰ পৰা পৃথক। ভগৱান শিৱই সদায় কপালত ত্ৰিপুণ্ড, এখন হাতত ডমৰু, আনখন হাতত ত্ৰিশূল আৰু ডিঙিত এডাল সাপ মেৰিয়াই ৰাখে। এই বিশেষ বস্তুবোৰ শিৱৰ ওচৰত সদায় থাকে। ভগৱান শিৱৰ মূৰৰ পৰা ওলোৱা গংগা আৰু জটাত থকা অৰ্ধচন্দ্ৰমা আদি কথাই তেওঁক আৰু ৰহস্যময় কৰি তোলে। শিৱৰ প্ৰতিটো বিশেষ বস্তুৱে ব্ৰহ্মাণ্ডৰ কিবা নহয় কিবা ৰহস্য প্ৰকাশ কৰে। এই বস্তুবোৰ শিৱৰ সৈতে একেলগে প্ৰকট হৈছিল নে বেলেগ বেলেগ ঘটনাৰ সৈতে তেওঁৰ সৈতে যোগ হৈছিল? আজি আমি এই ৰহস্যৰ বিষয়ে ক'বলৈ লৈছোঁ যে শিৱই কপালৰ ত্ৰিপুণ্ড, ডিঙিৰ নাগ, জটাৰ অৰ্ধচন্দ্ৰমা, হাতৰ ডম্বৰু আৰু ত্ৰিশূল কেনেকৈ লাভ কৰিছিল। ভগৱান শিৱৰ ধ্যান কৰিলে আমাৰ মনলৈ যিখন ছবি ভাহি আহে, তাত এখন হাতত ত্ৰিশূল, আনখন হাতত ডম্বৰু, ডিঙিত সাপ আৰু কপালত ত্ৰিপুণ্ড চন্দন লগোৱা এজন বৈৰাগী ভাৱপূৰ্ণ তপস্বী থাকে। ভগৱান শিৱৰ সৈতে জড়িত ত্ৰিশূল, ডমৰু, সাপ আদি বস্তুবোৰ বেলেগ বেলেগ ঘটনাৰ সৈতে সময়ে সময়ে ভগৱান শিৱৰ সৈতে যোগ হৈছিল। আহকচোন আমি প্ৰথমে জানো যে ভগৱান শিৱই ত্ৰিশূল কেনেকৈ লাভ কৰিছিল। পুৰাণৰ মতে ভগৱান শিৱ অস্ত্ৰ শস্ত্ৰৰ শ্ৰেষ্ঠ জ্ঞাতা। শিৱপুৰাণৰ কাহিনী অনুসৰি ধনু আৰু ত্ৰিশূলৰ নিৰ্মাণকৰ্তা স্বয়ং ভগৱান শিৱ। সৰ্বপ্ৰথম তেওঁৱেই ধনুৰ আৱিষ্কাৰ আৰু প্ৰয়োগ কৰিছিল। কোৱা হয় যে যেতিয়া ব্ৰহ্মাণ্ডৰ ৰচনা হৈছিল তেতিয়া ভগৱান শিৱৰ সৈতে তিনিটা গুণ সত্য, ৰজ আৰু তম প্ৰকট হৈছিল। সত্য, ৰজ আৰু তম এই তিনিটা গুণেই হৈছে সৃষ্টি, স্থিতি আৰু প্ৰলয়। এই তিনিটা গুণৰ বাবেই সৃষ্টিৰ ভাৰসাম্য বৰ্তি থাকে। সত্য, ৰজ, তম এই তিনিওটা গুণে তিনিডাল শূলৰ সৃষ্টি কৰিলে আৰু তিনিওটা শূল লগ লাগি সৃষ্টি হ'ল ভগৱান শিৱৰ ত্ৰিশূল। ত্ৰিশূল হৈছে সৃষ্টি, স্থিতি আৰু প্ৰলয় এই তিনিওটাৰে প্ৰতীক। শিৱই এই তিনিওটা গুণক ত্ৰিশূলৰ ৰূপত নিজৰ হাতত ধাৰণ কৰিলে, যাতে ব্ৰহ্মাণ্ডত ভাৰসাম্য বৰ্তি থাকে। আহক ভগৱান শিৱই কেনেকৈ ডমৰু লাভ কৰিছিল এতিয়া সেই কথা জানো। সকলো দেৱতাৰ দৰে ভগৱান শিৱৰো এটা বাদ্যযন্ত্ৰ আছে, যাক ডমৰু বোলা হয়। ভগৱান শিৱৰ হাতলৈ ডমৰু অহাৰ এক ৰহস্যময় কাহিনী আছে। বিশ্বাস কৰা হয় যে ডমৰু ভগৱান শিৱৰ সৈতে একেলগে প্ৰকট হৈছিল। পৌৰাণিক কাহিনী অনুসৰি সৃষ্টিৰ আৰম্ভণিতে যেতিয়া দেৱী সৰস্বতী প্ৰকট হৈছিল, তেতিয়া তেওঁ নিজৰ বীণাৰে সৃষ্টিত ধ্বনি সৃষ্টি কৰিছিল। কিন্তু সেই ধ্বনিত কোনো সুৰ বা সংগীত নাছিল। ঠিক সেই সময়তে ভগৱান শিৱই নৃত্য কৰি কৰি 14 বাৰ ডমৰু বজাইছিল আৰু সেই ডমৰুৰ সুৰ, তাল, সংগীতৰ পৰাই ধ্বনিৰ সৃষ্টি হৈছিল। ধ্বনিৰ পৰা ব্যাকৰণ আৰু সংগীতৰ পৰা ছন্দ ও তালৰ উৎপন্ন হ'ল।
শিৱপুৰাণত কোৱা হৈছে যে ডমৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাৰ স্বৰূপ। আহকচোন এতিয়া এই কথা জানো যে ভগৱান শিৱৰ ডিঙিলৈ নাগ কেনেকৈ আহিল। ভগৱান শিৱৰ সৈতে সদায় এটা নাগ থাকে যাৰ নাম বাসুকী। শিৱপুৰাণত এই নাগৰ বিষয়ে কোৱা হৈছে যে এওঁ নাগসকলৰ ৰজা আৰু নাগলোকত তেওঁৰ শাসন চলে। সমুদ্ৰ মন্থনৰ সময়ত এই বাসুকী নাগকেই ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল, যাৰ দ্বাৰা সাগৰ মন্থন কৰা হৈছিল। কোৱা হয় যে বাসুকী নাগ শিৱৰ পৰম ভক্ত আছিল। তেওঁৰ ভক্তিত সন্তুষ্ট হৈ শিৱই তেওঁক নাগলোকৰ ৰজা পাতিলে আৰু লগতে নিজৰ ডিঙিত অলংকাৰৰ দৰে মেৰিয়াই থকাৰো বৰদান দিলে। ইয়াৰ ফলত ভগৱান শিৱৰ সৌন্দৰ্য আৰু বাঢ়িল, লগতে নাগলোকৰ ৰজা বাসুকীও অমৰ হৈ পৰিল। আহকচোন এতিয়া এই কথা জানো যে ভগৱান শিৱৰ কপালত ত্ৰিপুণ্ড কেনেকৈ আহিল। পৌৰাণিক কাহিনী অনুসৰি মাতা সতীৰ মৃত্যুৰ পাছত শিৱই হৱন কুণ্ডৰ ছাইৰে নিজৰ কপালত 3ডাল ৰেখা আঁকিছিল, যি তিনিও লোকৰ প্ৰতীক। ইয়াকে ত্ৰিপুণ্ড বোলা হয়। বিশ্বাস কৰা হয় যে কপালত ত্ৰিপুণ্ড লগালে 27জন দেৱতাৰ আশীৰ্বাদ লাভ কৰা যায়। আহকচোন এতিয়া এই কথা জানো যে ভগৱান শিৱই নিজৰ বাহন নন্দীক কেনেকৈ লাভ কৰিলে। পৌৰাণিক কাহিনী অনুসৰি স্বয়ং ভগৱান শিৱই নন্দীৰ ৰূপত অৱতাৰ লৈছিল। ঋষি হিলাদে কঠোৰ তপস্যা কৰি বৰদান স্বৰূপে এক অমৰ পুত্ৰ লাভ কৰিছিল, যি নন্দী নামেৰে প্ৰসিদ্ধ হৈছিল। পাছত নন্দীয়ে কঠোৰ তপস্যা কৰি ভগৱান শিৱক প্ৰসন্ন কৰিছিল আৰু শিৱই তেওঁক নিজৰ বাহন হিচাপে স্বীকাৰ কৰি ল'লে। আহকচোন এতিয়া এই কথা জানো যে ভগৱান শিৱৰ জটালৈ অৰ্ধ চন্দ্ৰমা কেনেকৈ আহিল। শিৱপুৰাণ অনুসৰি চন্দ্ৰমা অৰ্থাৎ চন্দ্ৰদেৱৰ বিবাহ দক্ষ প্ৰজাপতিৰ 27 গৰাকী কন্যাৰ সৈতে হৈছিল। এই কন্যাসকলকে নক্ষত্ৰ বুলি কোৱা হয়। এই সকলো কন্যাৰ ভিতৰত চন্দ্ৰমাই ৰোহিণীক বিশেষ মৰম কৰিছিল। এই কথাত ক্ৰোধিত হৈ চন্দ্ৰমাৰ আন সকলো পত্নীয়ে পিতৃ দক্ষৰ ওচৰত অভিযোগ কৰিলে। তেতিয়া ক্ৰোধিত হৈ প্ৰজাপতি দক্ষই চন্দ্ৰমাক অভিশাপ দিলে। এই অভিশাপৰ পৰা ৰক্ষা পাবলৈ চন্দ্ৰমাই ভগৱান শিৱৰ কঠোৰ তপস্যা আৰম্ভ কৰিলে। চন্দ্ৰমাৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই চন্দ্ৰমাৰ প্ৰাণ ৰক্ষা কৰিলে আৰু তেওঁক নিজৰ মূৰত জটাত ধাৰণ কৰিলে। বিশ্বাস কৰা হয় যে দক্ষৰ অভিশাপৰ বাবেই চন্দ্ৰমা ক্ৰমান্বয়ে সৰু ডাঙৰ হৈ থাকে। বান্ধৱসকল, ভগৱান শিৱৰ প্ৰতিটো প্ৰতীক ত্ৰিশূল, ডমৰু, নাগ, ত্ৰিপুণ্ড, নন্দী আৰু অৰ্ধচন্দ্ৰ এই সকলোৱে জীৱনৰ গভীৰ অৰ্থ প্ৰকাশ কৰে। ইয়ে আমাক শিকায় যে সৃষ্টি, স্থিতি, লয় আৰু ভক্তি এইবোৰেই জীৱনৰ সাৰ। আশা কৰো আমাৰ আজিৰ কাহিনী আপোনাৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ সৈতে সংযুক্ত হৈ থাকি এনেধৰণৰ ধাৰ্মিক কাহিনী জানিবলৈ অনুগ্ৰহ কৰি কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শিৱ শংকৰ, জয় শ্ৰীকৃষ্ণ।